हेलो बंधुসকল আপুনি যদি IRCTC মোবাইল এপটো ব্যৱহাৰ কৰি আহি আছে আৰু IRCTC মোবাইল এপটো ব্যৱহাৰ কৰি আপুনি বাস টিকেট বুক কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ বুক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি IRCTC মোবাইল এপটো ওপেন কৰি লম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে এতিয়া দেখা পাইছে আমি আমাৰ মোবাইলৰ স্ক্ৰিনত আহি গৈছো আৰু IRCTC ৰেল কানেক্ট যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লৈছো যেতিয়া ওপেন হ'ব আপুনি ইয়াত দেখা পাব ট্ৰেইন ফ্লাইট বাস এবিলা অপচন দেখা পাব তাৰ ভিতৰত বাস অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক বাস অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত আপুনি এই পেজটোলৈ আহিব এই পেজটোত অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত ডিপাৰ্ট ফ্ৰম মানে কোনটো জাগাৰ পৰা কোনটো ঠাইৰ পৰা আপুনি যাব বিচাৰিছে বুক কৰিব বিচাৰিছে গাড়ী আৰু কলৈ যাব বিচাৰিছে গোইং টু এই দুটা ভৰাব লাগিব যেনেবা মই ইয়াত ভৰাইছো আইজল তো গুৱাহাটী যাব লাগে তাৰ পিছত ডিপাৰেচাৰ ডেট আপুনি ইয়াত সিলেক্ট কৰিব লাগিব এই ক্যালেন্ডাৰখনৰ পৰা মানি লওক আমি 26 তাৰিখৰ ডেটটো সিলেক্ট কৰি দিম সিলেক্ট কৰি দিয়াৰ পাছত ইয়াত চাৰ্জ বাছৰ ওপৰত ক্লিক কৰি দিম চাৰ্জ বাছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিমানখিনি বাছ ইয়াত এভেইলেবল থাকিব সেইখিনি ইয়াত দেখুৱাব ইয়াত এখনে বাছ দেখুৱা হৈছে কাৰণ এখনে বাছ এতিয়া উপলব্ধ আছে সেইকাৰণে এতিয়া আমি এই বাছখনৰ ওচৰতে সিলেক্ট সিটৰ এটা অপচন দেখা পাম তাতে ক্লিক কৰি দিয়ক সিলেক্ট সিটৰ অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে তলৰ পৰা আপুনি চাব পাৰে সিট সিলেক্ট কৰিবলৈ কোৱা হৈছে অকনমান স্ক্ৰল ডাউন কৰক ইয়াত আপুনি এটা কথা ধ্যান দিব যিকেইটা বগা সিট আছে সেইকেইটা আপুনি ভ্যাকেন্ট আছে এতিয়া আপুনি বুক কৰিব পাৰে কিন্তু যিকেইটা ডাৰ্ক কালাৰৰ মানে ব্ল্যাক কালাৰ আছে সেইকেইটা অলৰেডি বুক হৈ গৈছে গতিকে আপুনি ইয়াতে যিকোনো এটা সিট আপোনাৰ মন পছন্দৰ সিট সিলেক্ট কৰি লওক অকনমান তললৈ আহক তললৈ আহোতে আপুনি বোৰ্ডিং আৰু ড্ৰপিং পথ দেখা পাইছে ধামপুই বাস ষ্টেণ্ডৰ পৰা আমাক লৈ যাব আমি তাতে যে গাড়ীত উঠিব লাগিব আৰু ISBT কাউন্টাৰ 40 অসমৰ ISBT আছে তাৰ কাউন্টাৰ 40 ত গাড়ীখন যায় ৰখিব এতিয়া আপুনি প্ৰসিড টু বুকৰ ওপৰত ক্লিক কৰি দিয়ক প্ৰসিড টু বুকৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ লগইন হ'বলৈ কোৱা হৈছে যদি আপোনাৰ ওচৰত IRCTC ৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড আছে তেতিয়ালে হেতুৰ দ্বাৰা ইয়াত লগইন কৰিব পাৰে আৰু নহলে আমি ইয়াত গেছ লগইনৰ ওপৰত ক্লিক কৰিম আৰু ইয়াত আমাৰ ইমেইল আৰু মোবাইল নম্বৰটো দি লগইন বাটনৰ ওপৰত ক্লিক কৰি দিলে আমি আমাৰ একাউন্টত লগইন হৈ যাব একাউন্টত লগইন হৈ যোৱাৰ পাছত এবাৰ ৰিভিউ ইওৰ বুকিং কৈছে আপোনাৰ বুকিংটো এবাৰ ৰিভিউ কৰক প্ৰথমতে আপোনাৰ বাছখন কেতিয়া যাব কেতিয়া গৈ পাব এইবিলাক কথা ইয়াত দেখুৱা হৈছে তাৰ পাছত এন্টাৰ ট্ৰেভেলাৰ ডিটেইলছ মানে ট্ৰেভেলাৰৰ ডিটেইলছ খিনি ইয়াত এন্টাৰ কৰিবলৈ কোৱা হৈছে আপুনি এইখিনি ইয়াত এন্টাৰ কৰিব পাৰে অকমান স্ক্ৰল ডাউন কৰক পেজটো প্ৰথমতে আপোনাৰ কন্টাক্ট ডিটেইলত ইমেইলটো ভৰাব কোৱা হৈছে তাৰ পাছত মোবাইল নম্বৰটো ভৰাওক এড্ৰেছ ভৰাওক আপোনাৰ আৰু পিন কোড ষ্টেট এইবিলাক সব ভৰাই দিয়ক তাৰ পাছত তললৈ আহক সেইখিনি ভৰা হোৱাৰ পাছত তলত অহাত পাছত কন্টিনিউ টু বুকৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া কন্টিনিউ টু বুকৰ ওপৰত ক্লিক কৰি দিম এটা OTP আমাৰ ৰেজিষ্টাৰ্ড ইমেইল আৰু মোবাইল নম্বৰত গুচি যাব সেই OTPটো ইয়াত ভৰাব লাগিব ভৰাই ভেৰিফাই কৰি দিয়ক যেতিয়া ভেৰিফাই কৰি দিম আপোনাৰ যিখিনি বুকিং আছে তাৰ সামাৰিটো ইয়াত এনেকৈ দেখুৱা হ'ব অকমান স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰিলে তলত প্ৰসিড ফৰ পেমেন্টৰ এটা অপচন পাব তাতে গুচি যাওক প্ৰসিড ফৰ পেমেন্টৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত এই পেজটোত আপোনাৰ পইচাটো পেমেন্ট কৰিব লাগিব এই পেজটোত আপুনি আপোনাৰ পইচা ট্ৰান্সফাৰটো কমপ্লিট কৰিব লাগিব ইয়াত আপুনি ক্ৰেডিট ডেবিট কাৰ্ড নেট বেংকিং ভীম UPI ওয়ালেট এইবিলাকৰ মাধ্যমত পইচাটো পেমেন্ট কৰিব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি IRCTC ৰেল কানেক্ট এপটোৰ মাধ্যমত টিকেট বুক কৰিব বিচাৰিছে তেতিয়াহলে এনেকৈ কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ IRCTC এপটো ব্যৱহাৰ কৰি আপুনি বাস টিকেট বুক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ